तस्मै श्री गुरुवे नमः। प्रतिमूर्ति माल्यार्पण और बंती प्रजनन हो गल। सभापति निर्वाचन और আসন গ্রহণ हो गल। समवेत संगीत नवमान श्रेणीर सम्बर्धना অনুষ্ঠান छात्र छात्रीर बक्तृता छात्र छात्रीर द्वारा परिवेशित संगीतानुष्ठान सभापतिर बक्तव्य और मंतव्य हलागर हराय राष्ट्रीय संगीत सभाभंग। धन्यवाद। मैं हिरामणि काकती है और मैं गुवाहाटी लाचित नगर ब्रांच SBI ब्रांचत चाकरी करूँ और मोर घर ओसरते मुकुंदपुरत है और आमार SBI लाइफर पराय एटा संकल्प लैसे जे टीचारखिनि जेहेतु समाज এখন গঢ়ি আছে বা আমিও এটা চাকৰি পাবলৈ এই টিচাৰখিনিৰ কাৰণে আমি পাইছো বা শিক্ষাখিনিৰ কাৰণে আমি চাকৰি পাবলৈ সক্ষম হৈছো। গতিকে আমাৰ দ্বাৰা আমি যিখিনি ৰিপ্ৰেজেন্টেটিভ আছো আমাৰ দ্বাৰা সকলো যিমানখিনি পাৰো আমি স্কুল কভাৰ কৰিবলৈ ট্ৰাই কৰিছো। আমি স্কুলখিনি এটাকে সৰু সৰু উপহাৰেৰে আমাৰ SBI লাইফক চিনি পায় তাৰ কাৰণে এটা ৰিপ্ৰেজেন্টেটিভৰ কাৰণে আমি এবাৰ আহিছো আৰু সকলো শিক্ষকলে আমাৰ শিক্ষক দিৱসৰ বহুত বহুত শুভকামনা থাকিল আমাৰ SBI লাইফৰ পৰা। থ্যাংক ইউ অল অফ ইউ। 1962 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে শিক্ষক দিৱস পালন কৰা হৈছিল। শিক্ষকসকল হৈছে আমাৰ জীৱনৰ সেইজন ব্যক্তি যিজনে আমাক সদায় উৎসাহিত কৰে, ভুলবোৰ দেখুৱাই দিয়ে আৰু সাহস দিয়ে। শিক্ষকক মমবাতিৰ লগত তুলনা কৰা হয় যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে। শিক্ষকসকল জ্ঞানৰ ভাণ্ডাৰ স্বৰূপ। গতিকে আমি আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক সন্মান কৰিব লাগে আৰু তেওঁলোকৰ কথা মানি চলিব লাগে। এইখিনি কৈ মই মোৰ চমু বক্তব্য সামৰণি মাৰিছো। উদযাপন কৰা হয়। তেখেত ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি তথা প্ৰথম উপৰাষ্ট্ৰপতি হোৱাৰ উপৰিও এগৰাকী মহান শিক্ষকো আছিল। যেতিয়া তেখেতে ছাত্ৰ ছাত্ৰীসকলে তেওঁক জন্মদিনটো উদযাপন কৰিব বিচাৰিছিল তেতিয়া তেখেতে কৈছিল যে এই দিনটো শিক্ষকসকলক শ্ৰদ্ধা জ্ঞাপন
ছাত্ৰ বন্ধু মনোযোগ দি শুনা শিক্ষা গুৰু কাহানিও পাহৰি নাযাবা ছাত্ৰ বন্ধু মনোযোগ দি শুনা শিক্ষা গুৰু কাহানিও পাহৰি নাযাবা ঐৰাম অন্ধজনক লাঠি দিয়ে শিক্ষা গুৰু হবে জানি শুনি ভক্তি ভাৱে মানি চলা হবে ঐৰাম অন্ধজনক লাঠি দিয়ে শিক্ষা গুৰু হবে জানি শুনি ভক্তি ভাৱে মানি চলা হবে।